জোৰচিমুলিত নিশা চাঞ্চল্যকৰ ঘটনা। যুৱক এজনক হত্যাৰ চেষ্টা অচিনাক্ত দুৰ্বৃত্তৰ দলৰ। জানিব পৰা মতে জোৰচিমুলিৰ কমলাপুৰ গাঁৱৰ আলী আকবৰ নামৰ যুৱকজনক মঙলবাৰে নিশা মহাবীৰ পথাৰৰ END মথাউৰিত অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই হত্যাৰ অপচেষ্টাৰে বস্তাত ভৰাই বোকাত পেলাই থয়। পিছত স্থানীয় ৰাইজে যুৱকজনক অচেতন অৱস্থাত উদ্ধাৰ কৰে আৰু গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। ইপিনে চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তৰ পিছত ওলাই পৰিব প্ৰকৃত ৰহস্য। পৰিতাপৰ বিষয় আজি মহাবীৰ পথাৰ END মাথাউৰিত মোটামুটি 29 বছৰীয়া এজন ল'ৰাক হাত ভৰি বান্ধি তাত অত্যাচাৰ কৰিছে, মানে ইমান মাৰধৰ কৰিছে। তাই সেই এতিয়া মানে যে আছে না সেইটো আমাৰ মানে অনুমান হৈ আছে, বহুত বেয়াকে মাৰিছে হাত ভৰি বান্ধি আৰু তাতে পেলাই থৈছে। এতিয়া সন্দেহ হৈ আছে কোনো দুৰ্বৃত্তই তাক প্ৰাণে মাৰাৰ চেষ্টা চলাইছিল, কিন্তু ভাগ্য বহুতো মানে ওচৰে পাজৰে মানুহে দেখা পায় তেওঁক ততাতৈয়াকৈ মানে গৰৈমাৰী CHCত ভৰ্তি কৰাইছে, তাৰ পৰা GMC ৰেফাৰ কৰিছে। ল'ৰাজনৰ নাম আলী আকবৰ।